আজিৰ পৰা ইলেকশ্যনৰ ৰিজাল্ট নোলোৱালৈকে এইটো গুৱাহাটী প্ৰেছ ক্লাবত এইটো সংৰক্ষিত হৈ থাকিব। আজি আমি যি এই সমীক্ষা 2026-ৰ মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে বাকচ ইতিমধ্যে তলাবন্ধ কৰিলোঁ আৰু 7টা সংবাদ মাধ্যমৰ যি বিষয়ববীয়া আছে তেওঁলোকে তলাবন্ধ কৰিলে। পুনৰ 100% শুদ্ধ প্ৰমাণিত হ'ল যাদু সম্ৰাট ডক্টৰ বিক্ৰমৰ মেজিকেল প্ৰেডিকশ্যন। 2026-ৰ অসম বিধানসভা নিৰ্বাচনত 100% শুদ্ধ আৰু সঠিক ফলাফল আগতীয়াকৈ প্ৰকাশ কৰি চতুৰ্থবাৰলৈ ইতিহাস ৰচিলে যাদু সম্ৰাট ডক্টৰ বিক্ৰমে। মেজিচিয়ান, এষ্ট্ৰলজাৰ, বাস্তু এক্সপাৰ্ট, ৰেকি গ্ৰেণ্ডমাষ্টাৰ ডক্টৰ বিক্ৰম তালুকদাৰৰ সৈতে নিউজ এনি 365-ৰ এক্সক্লুচিভ ইণ্টাৰভিউ। নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ এনি 365লৈ। পুনৰ প্ৰমাণিত হ'ল 100% প্ৰমাণিত হ'ল নিৰ্বাচনৰ ফলাফল। এই ফলাফলৰ যি ভৱিষ্যতবাণী কৰিছিলে যাদু সম্ৰাট বিক্ৰম তালুকদাৰে, তেওঁ এতিয়া বৰ্তমান উপস্থিত আছে আমাৰ লগতে। জানোৱা হওক কেনেকে এইটো সম্ভৱ কৰি তুলিলে। স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। কেনেকে সম্ভৱ এইটো হ'ল? মই প্ৰথমতে দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ এনি 365-ৰ। আৰু এইটো এটা মেজিকেল প্ৰেডিকশ্যন। মেজিকেল প্ৰেডিকশ্যনত আমি বিভিন্ন ধৰণৰ মেজিকেল ফৰ্মুলা, জ্যোতিষ শাস্ত্ৰ, নিউমৰলজি, তাৰোপৰি আমি ফিল্ড ভিজিটত যাওঁ। আমি প্ৰত্যেকটো ঠাইলৈ যাবলৈ চেষ্টা কৰোঁ, প্ৰত্যেকজন ব্যক্তিক লগ ধৰিবলৈ চেষ্টা কৰোঁ আৰু এই সকলোবোৰ সমীক্ষা মিলাই আমি এটা সিদ্ধান্তত উপনীত হওঁ, যিটোৰ বাবে এই গোটেইখিনি বস্তু শুদ্ধ প্ৰমাণিত হয়। যথেষ্ট কষ্ট হয় চাগে ফিল্ড যি ৰিপৰ্ট কৰে আপোনালোকে, কিন্তু তাতেও আছে যাদুৰ দেশ বুলি কোৱা যাদুৰ দেশ বুলি কোৱা অসমৰ কিবাটো আছে তাতে। আপুনি ইমান সঠিক হয় হয় মানে চাওক, কষ্টটো নিশ্চয় হ'ব আৰু অজস্ৰ ঠাই ঘূৰা যায়। আমি এই লাষ্ট 2 মাহ আমি গাড়ীতে শুইছোঁ, গাড়ীতে খাইছোঁ বুলি ক'লেও ভুল নহয়। অলপ সময়ৰ কাৰণে হোটেল বুক কৰা যায় যদিও হোটেলত থাকিবলৈ আমি সুবিধাখন নাপাওঁ, কাৰণ নিশা 2টা বজালৈকে 3টা বজালৈকে কেম্পেইন শেষ কৰাৰ পিছত তেওঁলোকৰ লগত বহি আকৌ বৈঠক কৰি আমি আহি ৰুম পাওঁতে আকৌ নেক্সট কেণ্ডিডেট এজনৰ লগত আমি ৰাতিপুৱা 6 বজাৰ পৰা ওলাই যাব লাগিব। 6 বজাৰ পৰা ওলাই যোৱাৰ আগতে আমি প্ৰস্তুতি কৰি 4 বজাত উঠিব লাগিব। হাৰ্ডলি 2 ঘণ্টা বা 3 ঘণ্টা শুবলৈ সময় পায়, তেনেকুৱা ধৰণৰ কষ্ট হয়। আমি যেতিয়া এটা বস্তু আমি নিৰীক্ষণ কৰোঁ, আমি অবজাৰ্ভ কৰোঁ, আমি জানিবলৈ চেষ্টা কৰোঁ, তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখোঁ, তেতিয়াহ'লে সেইটো বস্তু আমি গম পাওঁ যে এইটো বস্তু এনেকুৱা ধৰণৰ ৰূপ ল'ব পাৰে বা এইটো এনেকুৱা ধৰণৰ আহিব পাৰে। তো ঠিক তেনেকে আমি মেজিকেল প্ৰেডিকশ্যনত অবভিয়াছলি মেজিক আছে, ইয়াতে মাইণ্ড ৰিডিঙৰ গোটেই কথাবোৰ আছে, মেণ্টেলিজিমৰ কথাবোৰ আছে, মেজিকেল ফৰ্মুলাজ আছে। এই গোটেইবোৰ যুগুত কৰি এটা গোটেইবোৰ ডট মিলোৱা যায়, তাৰপিছত কিবা এটা ৰূপ আহে, সেই ৰূপটোৱে একুৰেট হয়। কি আছিল আপোনাৰ প্ৰেডিকশ্যন এইবাৰ? এইবাৰ আমি প্ৰেডিকশ্যনত আমাৰ দলিলখনত মই যিখন দলিল অলৰেডি মই প্ৰত্যেকবাৰ এখন দলিলত বাকচ এটাত মই বন্ধ কৰি থওঁ ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ আগত। এইবাৰ আমাৰ অলপ পলম হৈছিলে, কাৰণ পলম হোৱাৰ কাৰণটো এটা আছিলে যে এইবাৰ ইলেকশ্যন কমিশ্যনে এটা নিৰ্দেশনা দিছিলে, নিষেধাজ্ঞা জাৰি কৰিছিলে যে কোনো ধৰণৰ এক্সিট পোল, সমীক্ষা বা কোনো ধৰণৰ এনেকুৱা ধৰণৰ প্ৰেডিকশ্যন 29 তাৰিখৰ নিশালৈকে কৰিব নোৱাৰে বা ক'ব নোৱাৰে। চ' সেইটোৰ কাৰণে আমি ৰ'বলগীয়া হ'ল তেওঁলোকৰ নিষেধাজ্ঞাক সন্মান জনাই। সেই নিষেধাজ্ঞা আঁতৰাৰ লগে লগে আমি নেক্সট দিনাই আমি বাকচ তলাবন্ধ কৰিছিলোঁ আৰু যোৱাকালি আমি খুলিছোঁ। এই মই দেখুৱাব বিচাৰিছোঁ এইখন সেই দলিলখন, আৰু সেই দলিলখনত মই 2 তাৰিখে পূৰ্বানুমান কৰিছিলোঁ, মই ভৱিষ্যতবাণী বুলি কয় বা মোৰ প্ৰেডিকশ্যন বুলি কয়, বিশেষ সঠিক আছিলে। বিজেপি 82, কংগ্ৰেছ 19, অসম গণ পৰিষদ 10, BPF 10, AIDF 2, ৰাইজৰ দল 2 আৰু আদাৰ্ছ 1। লগতে মই আৰু এটা নোট লিখি থৈছিলোঁ, অসম জাতীয় পৰিষদ +-1 নট কনফাৰ্ম, কাৰণ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মই গোটেই সমীক্ষাখিনি মই আশা কৰিছিলোঁ
কাৰণ তেওঁ এটা ভাল যুঁজ দিছিলে আৰু সেই হিচাপে একেবাৰে নেৰো মাৰ্জিনত 8-9 হাজাৰৰ মাৰ্জিনত ইফাল সিফাল হৈছে ময়ো উইনিং প্ৰবেবিলিটিটো ময়ো ধৰিছিলোঁ খুব বেছি 2000 বা 3000 ডিফাৰেঞ্চ আছে মই বহুতবাৰ সংবাদ মাধ্যমত বহু ইণ্টাৰভিউত মই এইটো কথা কৈছিলোঁ চ' সেইটো মই কনফাৰ্ম নাছিলোঁ যে সঠিকভাৱে ক'ব পাৰিম কিন্তু সেইটো একদম ল' মাৰ্জিন আৰু যিসকলে ৰাজনীতিৰ লগত জড়িত যিসকলে পলিটিকেল ৰিপৰ্টিং কৰে তেওঁলোকে বুজিব পাৰিব যে যেতিয়া মাৰ্জিন 10,000তকৈ কম হয় সেইটো মাৰ্জিন নেক্সট টু ইম্পচিবল হৈ পৰে বাকী 10,000ৰ ওপৰৰ মাৰ্জিনবোৰ ক'বলৈ সুবিধা হয় তাতে কোনো ধৰণৰ দুমোজা নাথাকে কিন্তু যেতিয়া আপোনাৰ মাৰ্জিন 10,000ৰ পৰা নামি আহে 10,000ৰ ভিতৰত থাকে সেইটো বৰ কঠিন হয় 10,000ৰ মাৰ্জিনবোৰ আটাইতকৈ টাফেষ্ট আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো সমষ্টি সেইটো সমষ্টিত সেই 10,000ৰ লোৱাৰ মাৰ্জিন হোৱাৰ কাৰণে আটাইতকৈ ডাঙৰ ইছ্যু আছিলে এইবাৰ কিভাৱে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ কেনেকুৱা হ'ব খুব দ্ৰুতগতিত কামবোৰ হ'ব এইবাৰ এষ্ট্ৰলজিকেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ খুব ভাল যোগ আহি আছে 2027ত খুব তেওঁ দৃঢ়তাৰে কাম কৰিব পাৰিব খুব বলিষ্ঠ পদক্ষেপ ল'ব তেওঁৰ নেতৃত্বত খুব কঠোৰ কিছুমান সিদ্ধান্ত লোৱা হ'ব যিবোৰ সিদ্ধান্ত হয়তো সকলোৰ বাবে গ্ৰহণযোগ্য নহ'বও পাৰে কিন্তু সেইবোৰ শেষত হয়তো অদূৰ ভৱিষ্যতে সেইটো এটা ডাঙৰ পৰিৱৰ্তন আনিব বা অসমৰ বাবে মানে অসমৰ কাৰণে খুব ভাল এটা দিশ কঢ়িয়াব কিন্তু এইখিনিতে এটা কথা লক্ষ্য ৰাখিব লাগে যেতিয়া আমি ফুল থ্ৰটেলত কাম কৰোঁ মানে ফুল কেপাচিটি বা ফুল অপটিমিজিমত কাম কৰোঁ তেতিয়া কিছুমান আমাৰ শত্ৰুতা বাঢ়ে সেয়েহে মোৰ গণনাৰ মতে 2027টো তেওঁ যদিও ভালকৈ কাম কৰিব তেওঁৰ একদম চবতছে বেষ্ট টাইম ফৰ্মত থকা টাইম বুলি ক'ব পাৰি কিন্তু তথাপিও তেওঁ সতৰ্কটো অহা ভাল লাইফ থ্ৰিটেনিং ইভেণ্টছ হোৱাৰ সম্ভাৱনা আছে মই এইটো অন কেমেৰা কৈছোঁ যদিও এইটো ৰাখিব পাৰে শত্ৰু বৃদ্ধি হ'ব তেওঁৰ ওপৰত যিখিনি ধৰক চাপ আছে সেই চাপবিলাক প্ৰেছাৰ তেওঁৰ বাঢ়িব সেইখিনি হোৱাৰ কথা আছে যেতিয়া এইটো এটা স্বাভাৱিক যেতিয়া আমি ধৰক গাড়ী এখন লাহেকৈ চলাওঁ আৰামত চলাব পাৰিম যেতিয়াই গাড়ীখনৰ আমি স্পীড বঢ়াই দিওঁ আমাৰ কনচিয়াছনেছটো আমাৰ ফ'কাছটো আমাৰ কনচেন্ট্ৰেশ্যনটো খাই হ'ব লাগে যদি অলপ মানুহ ইফাল সিফাল হয় এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যিটো নতুন কাৰ্যকাল আৰম্ভ হ'ব সেইটো খুব এটা ভাৰ্চেটাইল হ'ব খুব বিভিন্ন ধৰণত বস্তুবোৰ হ'বগে আৰু বহু ডাঙৰ ডাঙৰ ডিচিশ্যনবোৰ আহিব এইবাৰ পলিটিকেল এছাইড ৰাখি পেলাই মই যদি এইবাৰ এটা বহুত ডাঙৰ দুৰ্যোগত ভোগে অসমবাসী সেইটো হৈছে বানপানী আৰু তেনেকুৱা এইবাৰ কিভাৱে প্ৰকৃতিৰ তৰফৰ পৰা কি ভৱিষ্যতবাণী কৰিছে চাওক এইটো প্ৰকৃতিৰ কথাটো ভৱিষ্যতবাণী কৰাটো অত্যন্ত কঠিন হৈ পৰে কাৰণ ইয়াতে কোনো ধৰণৰ আমাৰ ৰেফাৰেঞ্চ পইণ্ট নাথাকে যে এইটো ৰেফাৰেঞ্চ পইণ্টত যেনেকৈ মানুহ এজনৰ আমি সোঁৱৰণিখন থাকে বা কুস্তিখন থাকে মানুহ এজনৰ এটা ব্লু প্ৰিণ্ট পোৱা যায় এটা ফুটপ্ৰিণ্ট পোৱা যায় বা গোটেই বস্তুটো আমি এটা চাব পাৰোঁ প্ৰকৃতিৰ বস্তুটো সেনেকুৱা নাথাকে যদিও আমি কেইটামান সৰু সুৰা ৰেফাৰেঞ্চ লৈ আমি এটা অনুমান কৰিব পাৰোঁ ভূমিকম্পৰ অনুমান এটা আছে আৰু এই মাহটোৰ ভিতৰতে হয়তো ভূমিকম্পৰ যিটো যোগ আছে এইখিনি সময় এই মাহটোত আটাইতকৈ বেছি আছে যদিও এই অহা 2 মাহ 3 মাহৰ ভিতৰত ভূমিকম্পৰ যোগ আছে বানপানী আছে গৰম এইবাৰ অতিমাত্ৰা বাঢ়িব যোৱাবাৰৰ ৰেকৰ্ড ভাঙিব আৰু আপুনি ৰেকৰ্ড ভাঙিব এইবাৰ ৰেকৰ্ড ভাঙিব গৰমে যিহেতু কিন্তু এইখিনি সময়লৈকে আমাৰ এনেকুৱা ফিল হৈ আছে যে বহুত ঠাণ্ডা যোৱাবাৰ এইখিনি সময়লৈকে এই মে'ৰ আৰম্ভণি সময়লৈকে আমি ধৰক যিটো ধৰণৰ গৰম পাব লাগিছিলে সেই গৰম পোৱা নাই আৰবান এৰিয়াটো পোৱা নাই আৰু যিবোৰ ভিতৰুৱা অঞ্চল আছে সেইবোৰতো সিমান গৰম এতিয়ালৈকে অহা নাই কিন্তু এইবাৰ জুন জুলাই আগষ্ট আটাইতকৈ গৰম হ'ব গৈ আছে সেইকাৰণে সাজু হ'ব হ'লে হিট ষ্ট্ৰ'কত বহুতৰে ক্ষতি হ'ব পাৰে তো প্ৰকৃতিৰ ফালৰ পৰাই বানৰ আছে যদিও বানটোতো আমাৰ মানে অসমৰ কাৰণে বানপানী মানে অবিচ্ছেদ্য অংগস্বৰূপ চ' তাৰ নিশ্চয় আমি আগতীয়াকৈ হেৰি কৰাটো ভাল এইবাৰ আপুনি এষ্ট্ৰলজিষ্টো হয় চ' আপুনি
পাৰিবাৰিক যে সমস্যা থাকে সেইবোৰ চাইনে? হয়, কৰিব পাৰিব নেকি? যিকোনো ধৰণৰ সমস্যা এষ্ট্ৰলজিকেলি সমাধান থাকে, সমিধান তাৰ ব্যৱহাৰ কৰিব পৰা যায়, তাক উপায় আছে। কিন্তু সেই উপায়বোৰ সঠিক সময়ত হ'ব লাগিব। যিকোনো এটা বেমাৰে বুলি ক'লো, যিকোনো এটা বেমাৰ আমি যদি সঠিক সময়ত সেই বেমাৰটোক ভেকচিনেট কৰোঁ, তেতিয়া সেই বেমাৰটোৰ পৰা, ফৰ এক্সাম্পল আমি পলিঅ'ৰ ভেকচিনেশ্যন কৰিছোঁ, তো মানুহজনে পলিঅ'ৰ পৰা হাত সাৰি থাকিব পাৰে। তো প্ৰথম ষ্টেপটোতো সেইটো হৈ গ'ল। দ্বিতীয় ষ্টেপটো, যদি ভেকচিনেশ্যন কৰা নাছিলোঁ, পিছলে সেই বেমাৰটো আহিছে, তাৰো আমি ট্ৰিটমেণ্ট কৰিব পৰা যায়। চ' বিভিন্ন স্তৰত, বিভিন্ন ষ্টেজত বিভিন্ন ধৰণৰ প্ৰতিকাৰ আছে, বেলেগ বেলেগ ধৰণৰ প্ৰতিকাৰ। চ' প্ৰত্যেকটো সমস্যাৰ কিবা নহয় কিবা এটাতো সমাধান এটা ওলাব। কিন্তু চাবিটো মিলিব লাগিব। আটাইতকৈ ডাঙৰ প্ৰব্লেম এষ্ট্ৰলজিত এইটোৱে হয়, যেনেকে তলাৰ এপাত চাবি থাকে, আমি এনেকুৱা নহয় যে তলাটো আমি ধৰক কিবা কাৰণত 10টা 12টা চাবি আমি ট্ৰাই কৰিলোঁ। কেতিয়াবা আপোনাৰ এনেকুৱা হ'ব পাৰে যে 10-12টা তলা আমি ট্ৰাই কৰিলোঁ, 10-12টা তলা ট্ৰাই কৰাৰ পিছত চাবিটো খোলা নাই বা তলাটো খোলা নাই। তো তাৰ মানে এইটো নুবুজে যে তলাটো নুখুলে কেতিয়াও, এইটো যে আমি সঠিক চাবি পাত পোৱা নাই, হয়নে? কেতিয়াবা এনেকুৱা হয়, আমি দৌৰাদৌৰিত এগুচা চাবি পাইছোঁ, তাৰ পৰা এটা ট্ৰাই কৰিছোঁ, 2টা ট্ৰাই কৰিছোঁ, 5টা ট্ৰাই কৰিলোঁ, কিন্তু এইটোতো নহয় যে আমি নুখুলোৱে। চ' প্ৰত্যেকটো সমস্যাৰে এটা থাকে, কিন্তু প্ৰপাৰ চাবি পাত, মানে প্ৰপাৰ চলিউশ্যনটো হ'ব পাৰে। যিমান ডাঙৰে সমস্যা নহওক, চলিউশ্যনটো একেবাৰে সৰু হ'ব পাৰে। মানে এই ঘৰটোতকে দৰ্জাখন সৰু, ৰেচিঅ'টো, দৰ্জাটোতকে লকটো আৰু সৰু, লকতকে চাবিপাত আৰু সৰু। তাৰমানে মই যদি এই ডাঙৰ ৰুমটোত সোমাব লাগে, মই সৰু চাবি এডাল হ'লেই হৈ যাব। তাৰমানে যিমান ডাঙৰে সমস্যা নহওক, উপায়টো সৰু হ'ব পাৰে। আপুনি খুব ব্যস্ততাৰ মাজত আমাক সময় দিছে, মই বেছি সময় নলওঁ, মাত্ৰ 2টা প্ৰশ্ন সুধিম যে আজিকালি ছায়েন্সৰ দিনত যুৱ প্ৰজন্মই এই এষ্ট্ৰলজি, এই ভৱিষ্যতবাণী বিশ্বাস কৰিব নিবিচাৰে। তো সেইহঁতৰ কাৰণে কি ক'ব, যে এইটো একচুৱেলি পাৰ্ট অফ ছায়েন্স হয়নে, এইবিলাক ছুপাৰষ্টিশ্যনছ হয়? নহয়, এইটো প্ৰথম বুজি পাব লাগিব যে হোৱাট ইজ ছায়েন্স। ছায়েন্সে যে কিবা এটা বস্তু ডিছক্ৰাইব কৰিলেই যে সেইটো হ'ব, আৰু ছায়েন্সৰ জন্ম কেতিয়া হৈছে, ছায়েন্স আহিছে কেতিয়াৰ পৰা, প্ৰথম কথাটো সেইটো বুজি পাব লাগিব। নৱপ্ৰজন্মই কিছুমান বস্তু বুজিবলৈ চেষ্টা কৰিব লাগিব, যিহেতুকে আমি এটা হাই টেক যুগত, এৰাত আছোঁ, য'ত আমি এটা ছুইচত চব কাম হয়, AI যুগত আছোঁ। তো অবভিয়াছলি যিটো বস্তু ছায়েন্সে ডেছক্ৰাইব কৰিব নোৱাৰে, অবভিয়াছলি মানাত অলপ কঠিন হ'ব নৱপ্ৰজন্ম। সেইটো একেবাৰে মানে 100% শুদ্ধ, বা সেইটো সেনেকুৱা হয়ও। কিন্তু কথাটো হ'ল, এটা বস্তু আমি এইটোও বুজি পাব লাগিব যে মই যদি দুটা কথা কওঁ, যে যেতিয়া টেলিস্কোপ ওলাইছে, আমি যদি টেলিস্কোপ ওলোৱাৰ এটা চন আছে, যেতিয়া টেলিস্কোপ মানে লেন্স যেতিয়া আৱিষ্কাৰ হৈছে, টেলিস্কোপ হৈছে, আমি খুব বেছি কিমান বছৰ আগলৈ যাম? 500 বছৰ, বা ধৰি ল'লো 800 বছৰ, 900 বছৰ ধৰি লওঁ। তাৰ আগতো কেমেৰা নাছিলে, লেন্স নাছিলে, টেলিস্কোপ নাছিলে, আৰু তাৰ পিছত কনফাৰ্ম কৰিছে যে ইমানটা গ্ৰহ আছে, এইটো গ্ৰহৰ ৰংটো এনেকুৱা হ'ব পাৰে। সেইটোতো এই 5 বছৰ আগত ক'লে যে মাৰ্চৰ ৰংটো এনেকুৱা, হয়নে? ছেটাৰ্ণত এডাল ৰিং থাকে, ছেটাৰ্ণটো ডাৰ্ক প্লেনেট, বৃহস্পতিৰ আকাৰটো বহুত ডাঙৰ, জুপিটাৰটো খুব ডাঙৰ, ঠিক আছে? চ' এনেকুৱা ধৰণৰ যিবোৰ কথা, সেই ডাটাবোৰ আমাৰ তাত কেতিয়া লিপিবদ্ধ হৈছে, সেই ছায়েন্সে কেতিয়া দিছে আমাক, কনফাৰ্ম কেতিয়া কৰিছে? ছায়েন্সে কনফাৰ্ম কৰিছে এই 300-400 বছৰ, বা 500 বছৰ, বা 800 বছৰ বুলিয়ে ধৰি লওঁ। কিন্তু আমাৰ শাস্ত্ৰত নৱগ্ৰহৰ পূজা কিমান দিনৰ পৰা হয়? 4000 বছৰ, 2000 বছৰ। নৱগ্ৰহৰ মন্দিৰ আছে, সেইবোৰ মন্দিৰ 1500 বছৰ, 2000 বছৰ। তাৰ যদি কাৰ্বন ডেটিং কৰে, তাৰ 2000 বছৰৰ আপুনি পাব। চাউথৰ ফালে গ'লে নৱগ্ৰহৰ দেৱতা আছে, সূৰ্য মন্দিৰ, বৃহস্পতিটো যে ডাঙৰ, ঠিক আছে? সেই বস্তুটো, ভূগোল শব্দটো, ভূটো যে গোল, ভূগোল শব্দটোতো বহুত আগতে ওলাইছে। তাৰমানে পৃথিৱীখন যে গোল, সেইটো ছায়েন্সে প্ৰুভ কৰোঁতে বহুত টাইম লাগিছে, হয়নে? চ' ছায়েন্সৰ বস্তুটো মই এটা সৰু এক্সাম্পলেৰে বুজাব বিচাৰিছোঁ। মোৰ এই ৰুমটোৰ ভিতৰত, বা এডোখৰ জেগাত মোৰ হাতত এটা চাকি আছে, আৰু সেই চাকিটো যদি আমি অলপ সময়ৰ কাৰণে ছায়েন্স বুলি ধৰি লওঁ, সেই চাকিটোৰ পোহৰত আমি নিৰ্দিষ্ট জেগাখিনিহে দেখিম, য'ত লৈ যাম। কিন্তু তাৰ মানে এইটো নুবুজায় যে সেই
চাকিয়ে ঢুকি নোপোৱা জেগাত একো নাই। কথাটো হ'ল যে চাকিৰ পোহৰে পোহৰাব পৰা নাই, সেইটো অতি বিজ্ঞান নামেৰে থৈ দিছে। যিবিলাক পেৰানৰ্মেল চায়েন্স, পেৰানৰ্মেল এক্টিভিটি, অতি বিজ্ঞান এনেকুৱা নাম কৰি থৈছে, চুডো চায়েন্স এনেকুৱা ধৰণৰ বস্তুবিলাক কৰি থৈ দিছে। কিন্তু সেইবিলাকৰ ডেফিনেশ্যন আছে, সেইবিলাকৰো আছে। মই যেনেকে এইটো ক'লো, এইবোৰ আমি নিশ্চয় এবাৰ নিজকে স্বীকৃতি চাব লাগিব যে এইটো কেনেকে সম্ভৱ ইমান বছৰ আগত। এইটোতো ইটছ নট আ মাইথলজিকেল কথা। বুজাবৰ কাৰণে হয়তো মাইথলজিকেল যিবিলাক আমাৰ কাব্য আছে তাতে গ্ৰহবিলাকৰ নামকৰণ কৰা হৈছে, তেওঁলোকক কেৰেক্টাৰ, মানুহৰ নিচিনা কেৰেক্টাৰ দিয়া গৈছে যাতে বস্তুটো এক্সপ্লেইন কৰিব পাৰি যে অমুক ৰজা, অমুক খঙাল, শনি গ্ৰহ এনেকুৱা, অমুক গ্ৰহ ঠাণ্ডা, অমুক গ্ৰহ বেছি লাক্সাৰিয়াছ। তো হয়তো সেইটো এক্সপ্লেইন কৰিবৰ কাৰণে মানুহক ইজি ফৰ্মত বুজাবৰ কাৰণে ইউজ কৰা গৈছে। কিন্তু এটা কথা শুদ্ধ যে 4000 বছৰ ঋগ্বেদ, অজুৰ্বেদ, সামবেদত নৱগ্ৰহৰ কথা মেনশ্যন আছে, আৰু সেইটো লিপিবদ্ধ হোৱাৰ এটা তাৰিখ আছে, এটা সময় আছে, 4000, 5000 বছৰ, আৰু তাৰ ওপৰত পূজা চলি আছে। তো আমি এটা বস্তু বুজি পাব লাগিব যে এই বস্তুবোৰ যদি আছিল, সেই সময়ততো টেলিস্কোপ নাছিল, মানুহৰ চকুৱে ইমানটো ঢুকি নাপায়। তো অবভিয়াছলি কিবা এটা চ'ৰ্চ আছিল, কিবা এটা জ্ঞান আছিল। আৰু এই গোটেইখিনি হৈছে যেতিয়া আমাৰ নালান্দাখন জ্বলি ছাই হৈ গৈছিল, 6 মাহৰ কাৰণে জ্বলিছিলে। আপুনি ভাবক যে এটা লাইব্ৰেৰী যদি 6 মাহৰ কাৰণে জ্বলে, তাতে কিমান চ'ৰ্চ থাকিব লাগিব, কিমান কিতাপ থাকিব লাগিব, কিমান থাকিব লাগিব। আৰু সেইটোৱে আমাৰ কাৰণে বহু ক্ষতিকৰ কৰিছে। আৰু তাৰ পিছত ডাঙৰ ক্ষতিকৰটো কৰিছে যেতিয়া কলনাইজেশ্যন হৈছিলে, যেতিয়া মেকলে ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটো ইম্প'জ কৰিছিলে, আৰু তাতে তেওঁলোকে ইংৰাজী কথাটো আনি তেওঁলোকে এটা হেৰি কৰিলে, য'ত আমাৰ গুৰুকুল বা আমাৰ শাস্ত্ৰ বা আমাৰ কথাবোৰ যেতিয়া পিছ পেলাই দিলে, সেই বস্তুটোৱে আমাৰ কাৰণে ডাঙৰ ক্ষতিকৰ। চ' সেই বস্তুখিনিও বুজি পাব লাগিব। যিবোৰ কথা গ্ৰেভিটি শব্দটো নিউটনে কেতিয়া দিছে, আৰু গুৰুত্বাকৰ্ষণ শব্দটো আমাৰ শাস্ত্ৰত কেতিয়া আছে, সেইটো বুজি পাব লাগিব। সেইটোতো আছে ন, সেইটোতো আমি এনেই কোৱা কথা নহয়, সেইটো আমি গুগল কৰিলে নিশ্চয় পাম, শাস্ত্ৰত পঢ়িলে গম। নিউটনে এটা সেইটোক এজ আ চায়েন্স ল বুলি যেতিয়া স্বীকৃতি পাইছে, সেইটো এটা নিশ্চয় তাৰিখ এটা আছে, 1800 ইমান চন। কিন্তু গুৰুত্বাকৰ্ষণ যিটো বল, সেই বলটোৰ কথা ক'ত ক'ত কেতিয়া কেতিয়া লিখা আছে। তাৰমানে সেই বস্তুটো হয়তো পেপাৰ আৰু যিটো আমি ছাবমিট কৰা প্ৰচিডিউৰ, সেইটো নিউটনে কৰিলে, কিন্তু তাৰ মানে এইটো নহয় যে সেইটোৰ এক্সিষ্টেঞ্চে নাছিলে। কথাটো হ'ল সেইটো। চ' তাৰ এক্সিষ্টেঞ্চ আছে, সেইখিনি আমি অলপ ডিপ মিনিং বুজি পাব লাগিব। আৰু অবভিয়াছলি হেল্প হ'ব, প্ৰত্যেকৰে হেল্প হ'ব, কাৰণ চবৰ লাইফত এপ্লাই হয়। আমি বিশ্বাস কৰোঁ বা নকৰোঁ, আমি যেনেকৈ ৰ'দক বিশ্বাস কৰোঁ বা নকৰোঁ, ৰ'দে আমাক এপ্লাই বডিত আহিবই, আমাক হেল্প কৰিবই। তো সেইকাৰণে বিশ্বাস কৰা অবিশ্বাস কৰা সেইটো ব্যক্তিগত কথা, ফেক্ট ইজ ফেক্ট। সদুতে শেষত মোৰ অন্তিম প্ৰশ্ন হ'ব যে আপুনি বাস্তু আৰু ৰেইকি এক্সপাৰ্টো হয়। চ' বাস্তু আৰু ৰেইকিৰ কিমান গুৰুত্ব আছে, আৰু এজন মানুহে কেনেকে বাস্তু এপ্লাই কৰিব লাগে লাইফত? খুব ইম্পৰ্টেণ্ট হয়। বাস্তু আটাইতকৈ ইম্পৰ্টেণ্ট ফেক্টৰ। আমাৰ আগৰ দিনত যিবোৰ মঠ মন্দিৰ, ঘৰ, যিবোৰ ৰজাৰ মহল হওক, কিলা হওক, সেই প্ৰত্যেকটো বাস্তু অনুযায়ী বনাইছিলে, আৰু সেই হিচাপে ফল পাইছিলে। বাস্তুটো কাৰেক্ট হোৱাটো খুব দৰকাৰ। বাস্তুটো এটা চাইণ্টিফিক বেছ আছে, আৰু এই চাইণ্টিফিক বেছটো যেতিয়া আমি আমাৰ ঘৰত এপ্লাই কৰোঁ, সেই বস্তুটোৰ আমি পাওঁ। বাস্তু ভুল হ'লে বহু ধৰণৰ অশান্তি, বহু সমস্যা, বহু খেলি মেলি জীৱনটোত আহিব পাৰে, আৰু সেইটো এটা মানুহে নিশ্চয় গম পাব। আমি যেনেকে আমাৰ কিছুমান মান্যতা আছে ন, মানুহ এজন উত্তৰ মূৰ কৰি নুশুৱে, মানুহ এজন ঢুকালে মানুহক উত্তৰ মূৰে মূৰটো কৰি ৰাখে। চ' এইবিলাক আমাৰ শাস্ত্ৰত আছে, এইবিলাক নিয়ম আমাৰ শাস্ত্ৰত আছে। মানুহে সাধাৰণতে শুলে উত্তৰ মূৰ কৰি নুশুৱে, শুব এলাও নকৰে। চ' এইবিলাক কিছুমান চাইণ্টিফিক ডেফিনেশ্যন আছে, চাইণ্টিফিক সেই আছে। কাৰণ সৰু এটা ইণ্টাৰভিউত মই সেইটো চাইণ্টিফিক এক্সপ্লেনেশ্যন কৰাটো সেই নহয়, কিন্তু 100% চাইণ্টিফিক বেছ আছে, আৰু মাইথলজিকেল এভিডেন্স আছে, স্পিৰিচুৱেল ইয়াৰ অৰ্থ আছে, আৰু আটাইতকৈ ডাঙৰ কথা ৰিজাল্ট অৰিয়েণ্টেড। কথাটো হ'ল শেষৰ কথা যিয়ে নাথাকক, ৰিজাল্ট অৰিয়েণ্টেড। মানে আপোনাৰ এটা বস্তু খাইছে, খাই পিনে ভোকটো মৰিছে, কথাটো
মানে তাতে কথাটো এতিয়া সেই বস্তুটো কোনোবাই ডেছক্ৰাইব কৰিব পাৰিছে, নামাকৰণ কৰিব পাৰিছে, প্ৰচেছটো মানে চিম্প্লিফাই কৰিব পাৰিছে নোৱাৰিছেটো ডাঙৰ কথা। কথাটো হ'ল যে আপোনাৰ কামটো সিদ্ধি হৈছে নে নাই। চ' বাস্তু কৰিলে লাখ লাখ হাজাৰ হাজাৰ মানুহে তেওঁলোকৰ যিবিলাক দুখ কষ্ট অশান্তি ঘৰৰ পৰা আঁতৰাব পাৰিছে আজিৰ দিনত। আৰু এইটো আজি কৈ থকা কথা নহয়, 2000 চনৰ পৰা যেতিয়া মই কৈছো আজি এইটো ট্ৰেণ্ডত আহিছে। ধৰক 25 বছৰ 30 বছৰ লাগিছে ট্ৰেণ্ডত আহিবলৈ, মানুহে বুজিবলৈ। আজিৰ দিনত বাস্তুৰ চাই মানুহে গোটেই ঘৰখন কৰি আছে, কিনিলে বাস্তু চাইছে, বাস্তুৰ পূজা কৰিছে, ভূমি পূজন কৰিছে, সেইটো ভাঙি নতুন বনাইছে, ৰিন'ভেশ্যন কৰিছে, বাস্তু কমপ্লায়েন্স গোটেই বস্তুখিনি কৰিব বিচাৰিছে, বিল্ডাৰজনক প্ৰেছাৰাইজ কৰিছে যে বাস্তু কমপ্লায়েন্স হয় নে নহয়। চ' আজি এইটো ট্ৰেণ্ডত আহিছে। অকল যে ট্ৰেণ্ডত আহিছে কাৰণে মানিব লাগে নহয়, তাৰ বেছ আছে আৰু ডাটা আছে। অলপ আমি খালি চাবৰ কাৰণে চেষ্টা কৰিব লাগিব যে তাৰ কিবা এটা বেছ আছে নে নাই। অবভিয়াছলি তাৰ নিশ্চয় বেছ এটা থাকিব আৰু সেইটোৰে আমি নিশ্চয় পাম। আৰু এইখিনি মানি যদি কাৰোবাৰ সহায় হয়, কাৰোবাৰ ভাল হয়, জীৱনটো সুখী হয়, অশান্তিবোৰ আঁতৰে, সেইটো আটাইতকৈ ডাঙৰ কথা। সেইটো ডাঙৰ কথা। কিবা সঁচা হয় নে নহয়, বিশ্বাসযোগ্য হয় নে নহয়, সেইবোৰ এটা বেলেগ কথা। কিন্তু যদি আমাৰ লাইফটো ভাল হৈ আছে দেন ইটছ গুড, চামথিং ইজ গুড। ল'ৰা ছোৱালীজনী ঘৰত উন্নতি কৰিছে, হাজবেণ্ডৰ যদি ভাল, ঘৰখনত মিলা প্ৰীতি হৈছে, যদি আমি ফাইনেন্স ভালকে কৰিছো, আমাৰ উন্নতি হৈ আছে, গোটেইখিনি ঠিকে আছে, আমাৰ স্বাস্থ্য ভালে আছে, আমি যদি হেপী হৈ আছো লাইফত, সেইটোৱেতো লাইফৰ মেইন ফিলচফি। চ' যদি মই কিবা এটাক বিশ্বাস কৰি সেইখিনি পাইছো, তেতিয়াহ'লে নাথিং বেড আই থিংক। আপোনাৰ বহু মূল্যৱান সময়টি দিয়াৰ বাবে থেংক ইউ ভেৰি মাছ। Thank you, sir. ওৱান লাইনৰ আমাৰ দৰ্শক কি ক'ব? খুব ভাল লাগিল আপোনালোক আজি অহাৰ বাবে। আৰু সমূহ নিউজ এনি 365ৰ যিসকল দৰ্শক আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকে নিশ্চয় চাই থাকিব নিউজ এনি 365।